নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু বন্ধুসকল লৈ আহিছো আপোনালোকৰ মাজলৈ খুবেই সুন্দৰ এটা প্ৰশ্ন মানে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত খুব বেছি আহি থকা দেখা যায় গতিকে মই ভাবিলো কি এটা প্ৰশ্ন এনেকুৱা ধৰণৰ আপোনালোকৰ সৈতে আলোচনা কৰো হয়নে গতিকে ধুনিয়াকৈ আপোনালোকে প্ৰথমতে প্ৰশ্নটো চাই লকছো ইয়াতে প্ৰশ্নটোত কি দিছে যে ইফ এ ম্যান bought 6 article for s5 and sold 5 article for s6 what is the gain percent মানে এজন মানুহে 6টা বস্তু 5 টকা হিচাপত কিনি 5টা বস্তু 6 টকা হিচাপত বিক্ৰী কৰিলে তেখেতৰ যি লাভ হৈছে সেই লাভৰ শতাংশ ইয়াতে আমাক নিৰ্ণয় কৰিব দিছে মানে নিশ্চয় বন্ধুসকল আপোনালোকে সকলোৱে প্ৰশ্নটো বুজি পাইছে হয়নে মানে ইয়াতে প্ৰশ্নটোত কি কৈছে মই আকৌ এবাৰ ধুনিয়াকৈ বুজাই দিছো যে এজন মানুহ আছে আৰু সেই মানুহজনে কি কৰিছে যে 6টা বস্তু তেখেতে কিনিছে আৰু 6টা বস্তু কিনাৰ বিনিময়ত তেওঁ কি কৰিছে 5 টকা পইচা দিছে মানে এটোটা ৰেশিও কৰিছে যদি তেও 12টা বস্তু কিনে তেও 10 টকা দিব তাৰ মানে 6টা বস্তু কিনিলে তেও 5 টকা দিয়ে তে সেই হিচাপটোত মানে তেও বস্তুখিনি কিনিছে আৰু তেখেতে যেতিয়া বস্তুখিনি বেচিব নিছে তেতিয়া তেও কেনেকে বেচিছে 5টা বস্তু তেও বেচিছে আৰু 6 টকা লৈছে ঠিক আছে মানে এইটো তেও কিনা ৰেশিও আছিল 6টা বস্তু 5 টকাত আৰু তেওৰ এটো বেচা ৰেশিও কি হৈছে যে ইয়াতে দিছে যে 5টা বস্তু 6 টকাত ঠিক আছে ইয়ালৈকে পুৰা কনসেপ্টটো ক্লিয়াৰ হৈ গৈছে এতিয়া চাওক এইটো যদি আমি ধুনিয়াকৈ কৰো একদম ফুল কনসেপ্টটো মই আপোনালোকক বুজাই দিছো মানে ইয়াতে প্ৰথম কন্ডিশনত কি কৈছে যে প্ৰথম কন্ডিশনত তেখেতে 5 টকা খৰচ কৰিছিলে যে 5 টকাত মই ধুনিয়াকৈ লিখি দিছো আপোনালোকে এনেকৈ ধুনিয়াকৈ লিখি বস্তুটো কৰক যে 5 টকাত কিনে কিমানটা বস্তু 5 টকাত কিমানটা বস্তু কিনিছে ইয়াতে প্ৰথম অৱস্থাত মই কিনে বুলি দিলো বাৰু 5 টকাত কিনে ইয়াতে কেইটা 6টা বস্তু হয়নে 5 টকাত কিনে 6টা বস্তু এটোটো ধুনিয়াকৈ প্ৰশ্নটো দিয়া আছে হয়নে তাৰ পিছত তেও বেচিছে কিমান তেও বেচিছে 6 টকাত তেখেতে কি কৰিছে 6 টকাত তেও বিক্ৰী কৰিছে মানে বেচিছে 6 টকাত বেচে বুলি দিছো বাৰু 6 টকাত বেচে তেও কেইটা 5টা বস্তু ঠিক আছে তেও 6 টকাত 5টা বস্তু বেচে মানে এই কন্ডিশনটো আমাক কি কৰিছে ইয়াতে প্ৰশ্নটো দিয়া আছে 5 টকাত তেও 6টা বস্তু কিনিছিলে আৰু 6 টকাত তেও 5টা বস্তু তেও বেচিছিলে এতিয়া চাওক ইয়াতে যদি আমি এটা কাম কৰো মানে যদি আমি এই যি দুটা কিনা দাম আছে কিনা দাম দুটা যদি আমি সমান কৰি দিও মানে 5 টকা আৰু 6 টকাটো যদি আমি এটা দাম কৰি লও তেতিয়া হলে আমি কেনেকৈ কৰিব লাগিব 5 টকা আৰু 6 টকাৰ আমি এলসিএম লব লাগিব এতিয়া চাওক এই 5 আৰু 6 এৰ যদি আমি এলসিএম লও তেতিয়া হলে কি হ'ব 30 হ'ব হয়নে নহয় মানে ইয়াতে আমি 30 লিখিব পাৰো 5 জায়গাত আৰু ইয়াতে আমি 6 জায়গাটো কি কৰিব পাৰো 30 লিখিব পাৰো এতিয়া চাওক আপোনালোকে যে এই যেটো আমি 5 আছিল প্ৰথমতে এই 5 টো আমি কি কৰিলো এতিয়া 5 টো আমি 30 কৰিলো গটিকে আমি 5 টোৰ লগত কিমান পূৰণ দিছো 30 কৰিব লাগিলে 5 ৰ লগত আমি 6 পূৰণ দিছো গটিকে এপিনে যেটো 6 আছিল এই 6 টোৰ লগত আমি 6 পূৰণ দিব লাগিব হয়নে নহয় গটিকে এই 6 টোৰ লগত যেতিয়া আমি 6 পূৰণ দিম তেতিয়া কি হ'ব 6 গুণ কিমান হ'ব 36 টা হ'ব তাৰ মানে আমি ইয়াতে কি বুজি পাইছো যে 5 টকাত 6টা বস্তু কিনা আৰু 30 টকাত 36টা বস্তু কিনা দুটা একেই কথা হয়নে মানে প্ৰথমতে আমি গম পাইছিলো যে 5 টকাত তেও 6টা বস্তু কিনিছে আৰু নেক্সট টাইম আমি গম পালো যে তেখেতে 30 টকাত কিমানটা বস্তু কিনিছে 36টা বস্তু তেখেতে কিনিছে ঠিক আছে দুটা ৰেশিও পুৰা বৰাবৰ হৈ আছে এতিয়া চাওক তেখেতৰ বেচা ৰেশিওটো আমি ধুনিয়াকৈ উলিয়াইছো 6 টকাত তেও 5টা বস্তু বেচিছিলে এতিয়া 30 টকাত তেও কেইটা বস্তু বেচিব 6 ৰ লগত 5 পূৰণ দিছো গটিকে 5 ৰ লগতো আমি 5 পূৰণ দিব লাগিব গটিকে এই 5 ৰ লগত 5 পূৰণ দিলে আমি ইয়াতে কিমান পাম 25 পাম হয়নে পুৰা ক্লিয়াৰ ইয়ালৈকে মানে ইয়াতে আমি কন্ডিশনটো সেকেন্ড টাইম কি বুজি পালো যে যেতিয়া তেখেতে 6 টকাত কি কৰিছিলে 5টা বস্তু বেচিছিলে হে একেই কন্ডিশন যে 30 টকা যেতিয়া তেও পইচা লব তেতিয়া তেও কেইটা বস্তু দিব 25টা বস্তু দিব তাৰ মানে 30 টকাত 25টা বস্তু তেখেতে বেচিব এতিয়া পুৰা আমাৰ ধুনিয়াকৈ কি হৈ গল ইয়াতে আমি গম পালো যে 30 টকাত মানে কেইটা বস্তু কিনিছিলে 36টা বস্তু কিনিছিলে 30 টকাত 25টা বস্তু মানে কি কৰিছে বেচিছে মানে দুটা যেটো দাম ইয়াতে কিনা দাম দুটা একে হৈ গল গটিকে ইয়াতে আমি এটা কনসেপ্ট লগাব পাৰো যে 36টা বস্তুৰ কিনা দাম আৰু 25টা বস্তুৰ বেচা দাম সমান হয়নে কন্ডিশনটো তেনেকুৱা হৈ গল নে আপোনালোকে ধুনিয়াকৈ এতিয়া তেনেকুৱাকৈ এটা লাইন লিখি লওক যে ইয়াতে আমি কি দেখা পাইছো যে 36টা বস্তুৰ কিনা দাম 36টা বস্তুৰ কিনা দাম 36টা বস্তুৰ কিনা দাম সমান আমি কিমান পালো 25টা বস্তুৰ আমি কিমান পালো বেচা দাম পালো
ঠিকে আছে দুটা কন্ডিশন দুটা সাইডে কি হৈ গল সমান হৈ গল গতিকে এতিয়া চাওক এইটোৰ পৰা যদি আমি ৰেশিও প্ৰস্তুত কৰো মানে এইখিনিৰ পৰা যদি আমি এটা ৰেশিও তৈয়াৰ কৰো তেতিয়া হলে আমি লাভৰ যেটো আমাক ইয়াতে শতাংশ উলিয়াব দিছে গতিকে লাভৰ শতাংশ উলিয়াব লাগিলে আমি কেনেকুৱা ৰেশিও ইউজ কৰিম ইয়াতে যে ইয়াতে আমি ইউজ কৰিম SP/CP ৰেশিও হয়নে মানে ইয়াতে আমি কি পাম হৈ প্ৰফিট নতুবা লছৰ আমি ইয়াতে পাৰ্সেন্ট পাই যাম ঠিক আছে গতিকে ইয়াতে চাওক যে যেহেতু দুটা সাইড সমান আছে আৰু এটো যদি আমি ৰেশিও বনাব লাগে আমি কি কৰিব লগা আছিল এনেকুৱা ধৰণৰ প্ৰশ্ন মই আগতে আপোনালোকক বুজাই দিছো মানে ইয়াতে যেটো কিনা দামৰ বস্তুটো দিয়া আছে কন্ডিশনটো দিয়া আছে মানে 36 টা বস্তুৰ কিনা দাম এটো আপোনালোকে এবাৰ বেচা দামক দিব লাগিব 36 টো আপোনালোকে ইয়াতে বেচা দামক দিব লাগিব ৰেশিও বনালে আৰু ইয়াতে বেচা দামটো কিনা দামক দিব লাগিব মানে 25 টা বস্তুৰ বেচা দাম আছিল গতিকে 25 টো কাক দিব লাগিব কিনা দামৰ ৰেশিও আপোনালোকে দিব লাগিব ঠিক আছে মানে এনেকুৱা যদি আমি ৰেশিও কৰো তেতিয়া হলে কি হৈ যায় মানে ইয়াতে মান দুটা উল্টি যায় হয়নে এইখিনি মই আগতে আপোনালোকক বুজাই দিছো এতিয়া চাওক আমি কি গম পালো যে 25 টো হৈছে কিনা দাম 36 টো হৈছে বেচা দাম গটিকে 25 টো যদি কিনা দাম মানে 25 ত যদি বস্তুটো বেছি যদি তেখেতে কি বলেকে 25 ত যদি বস্তুটো কিনি তেখেতে যদি 36 ত বস্তুটো বেচে তেতিয়া হলে তেও কেই টকা লাভ পাব ইয়াতে 11 টকা লাভ পাব তেখেতে মানুহজনৰ 11 টকা ইয়াতে লাভ হৈছে এতিয়া এই 11 টকা লাভটো যদি তেখেতে মানে পার্সেন্টেজত লৈ যায় তেতিয়া হলে তেখেতে কি কৰিব লাগিব পার্সেন্টেজত নিলে সদায় ইয়াতে 100% পূৰণ কৰিব লাগে ঠিক আছে ইয়ালৈকে তো ধুনিয়াকে ক্লিয়াৰ এতিয়া চাওক যে 25 এৰে 100 কিমান বাজ যাব 4 বাজ যাব 11 4 গুণ কিমান পালো ইয়াতে আমি 11 4 গুণ ইয়াতে পালো আমি 44% মানে ইয়াতে মানুহজনৰ যেটো লাভ হৈছে লাভৰ যেটো শতাংশ হেতু আমি কিমান পালো 44% পালো নিশ্চয় কনসেপ্টটো গোটে বুজি পাইছে আপোনালোকে এইটো হৈছে ফুল কনসেপ্ট আৰু এনেকুৱাকে আপোনালোকে পৰীক্ষাত বাৰু কৰিব নালাগে মই জাস্ট গোটে কনসেপ্টখিনি আপোনালোকক বুজাই দিছো কেনেকে আমি এটো কৰিব পাৰো এতিয়া চাওক এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো আমি কি কৰিম মাত্ৰ 10 সেকেন্ডৰ ভিতৰত কৰিবলৈ গৈছো আৰু 10 সেকেন্ডতে আমি ইয়াক কৰি পেলাম চাবছো কেনেকে কৰিম মানে চাওক ইয়াতে আমাক কি দিছে প্ৰশ্নটোত আপোনালোকে ধুনিয়াকে চাব কিনা দাম দুটা দিছে বেচা দাম দুটা দিছে মানে প্ৰথমতে দাম কি দিছে মানে ইয়াতে প্ৰাইস লিষ্ট কি দিছে একবাৰ দিছে 5 টকা একবাৰ দিছে কিমান প্ৰাইস একবাৰ দিছে 6 টকা হয়নে মানে এবাৰ চাওক আপোনালোকে যে যদি ইয়াতে আপোনালোকে কন্ডিশন দুটা লিখি লয় একবাগে যদি আপোনালোকে টকা লিখে মই অকমান বহিটো ওপৰলৈকে লৈ গৈছো এতিয়া আপোনালোকে ধুনিয়াকে ইয়াতে চাব যে ইয়াতে প্ৰথম অৱস্থাত যদি আপোনালোকে টকাটো এটা সাইডে লিখে যে এটা সাইডে আমি টকাটো লিখিম এটা সাইডে আমি বস্তুটো লিখিম ঠিক আছে মাত্ৰ এইখিনি বস্তু আপোনালোকে ধুনিয়াকে বুজি লব এটা 10 সেকেন্ডৰ ভিতৰত কৰিব পাৰিব কিছুমানক তো 10 সেকেন্ড নালাগে চাওক প্ৰথম অৱস্থাত কি কৰিছে প্ৰথম অৱস্থাত কি কৈছিলে যে 5 টকা তেখেতৰ মানে দাম আছিল আৰু 5 টকা তেখেতে কি কৰিছিল 6টা বস্তু তেখেতে কিনিছিল এটো প্ৰথম কন্ডিশন আছিল আৰু সেকেন্ড টাইম কি হৈছিল কন্ডিশনটো যে 6 টকা তেখেতৰ দাম হৈছিল আৰু তেখেতে 5টা বস্তু বিক্ৰী কৰিছে ঠিক আছে এইটো আছিল আমাৰ কন্ডিশন এতিয়া চাওক এটা সাইডে আমি দাম দুটা লিখিছো এটা সাইডে আমি বস্তু দুটা লিখিছো গতিকে এতিয়া কি কৰিব লাগে জানেনে এতিয়া আপোনালোকে ধুনিয়াকে ইয়াতে কি কৰিব লাগে বজ্ৰ পূৰণ কৰিব লাগে এনেকুৱাকে পূৰণ কৰিব লাগে ঠিক আছে এতিয়া চাওক ইয়াতে 5 5 গুণ কিমান হ'ব 5 5 গুণ হ'ব আপোনাৰ 25 তাৰ পিছত আনপিনে 6 6 গুণ কিমান হ'ব 6 6 গুণ হ'ব আপোনাৰ কিমান বলে 36 গতিকে প্ৰথমটো কি আছিল টকা আছিল এটো আছিল বস্তু হয়নে গতিকে ইয়াতে টকা বস্তুৰ পৰা কি হৈ গল কিনা দাম বেচা দামৰ এটা ৰেশিও ওলাই গল গতিকে 25 টকাত বস্তুটো কিনি উঠি 36 টকাত যেতিয়া বস্তুটো তেখেতে বেচিব তেতিয়া তেখেতৰ কি হ'ব ইয়াতে যে তেতিয়া তেখেতৰ আমি গম পাইছো ইয়াতে 11 টকা লাভ হ'ব হয়নে কিমানত 11 লাভ হৈছে 25 ত 11 লাভ হৈছে গতিকে ইয়াৰ লগত আপোনালোকে আকৌ 100% পূৰণ কৰি দিয়ক লগে লগে দেখা পালে যে আপোনালোকৰ এনসাৰ আহি হাজিৰ কিমান হল এনসাৰ বলে আকৌ 44% হৈ গল দেখিছে আপোনালোকে ধুনিয়াকে তো ইয়াতে আপোনালোকে ধুনিয়াকে দুটা মানে কি হয় প্ৰসেসে ধুনিয়াকে বুজি পাইছে প্ৰথমটো মেথড খুব ধুনিয়া হয় সেকেন্ডটো একেবাৰে আল্টিমেট হয় আপোনালোকে জাস্ট টকাটো একে সাইডে বস্তুটো একে সাইডে লিখিব টকাটো কিনা দাম বস্তুটো আপোনালোকৰ বেচা দামত আহি যাব এতিয়া এই দুটা যি ৰেশিও আপোনালোকে পালে এই ৰেশিও দুটা কিনা দাম আৰু বেচা দামৰ যেহেতু ৰেশিও আপোনালোকে ইয়াতে পালে ধুনিয়াকে আপোনালোকে এনসাৰটো 10 সেকেন্ডৰ ভিতৰতে কৰিব পাৰিব মানে এইটো আল্টিমেট শৰ্ট ট্ৰিক্স হয় ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ সকলোৰে পুৰা কনসেপ্টটো ক্লিয়াৰ এতিয়া চাওক এটা প্ৰশ্ন মই এবাৰ আপোনালোকলৈ আগবঢ়াইছো আৰু এই প্ৰশ্নটো আপোনালোকে সকলোৱে কৰিব আৰু সকলোৱে কৰি কিনে সকলোৱে মানে কমেন্ট বক্সত কিন্তু উত্তৰটো দিব ঠিক আছে এজনো নিদিয়াকে নাথাকিব আপোনালোকে ধুনিয়াকে নিজে কৰক ইয়াতে প্ৰশ্নটোত কি দিয়া হৈছে যে ইফ এ ম্যান bought 8 articles for S6 and sold 6 articles for S8 find the gain percent একদম একেই ধৰণৰ প্ৰশ্ন এবাৰ কি কৈছে যে এজন মানুহে ইয়াতে কি কৰিছে যে 8টা বস্তু 6 টকাত কিনিছে আৰু 6টা বস্তু 8 টকাত বিক্ৰী কৰিছে গতিকে তেখেতৰ যি লাভ হৈছে সেই লাভৰ যেটো শতাংশ আমাক সেই লাভৰ শতাংশটো উলিয়াব দিছে গতিকে একেই ধৰণৰ প্ৰশ্ন হয় খুব সুন্দৰ প্ৰশ্ন হয় আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন গতিকে ধুনিয়াকে আপোনালোকে প্ৰেক্টিস কৰক গতিকে
এইটো উত্তৰ আপোনালোকে সকলোৱে জনাব ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আপোনালোকক মানে এটা কথা হিচাপতে জনাই থওঁ যে আপোনালোকে যদি যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন বা মেথছৰ যদি আপোনালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ বা আপোনালোকে যদি মেথছৰ মক টেষ্ট বা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰামত আহিব পাৰে তাত ধুনীয়া ধুনীয়া মেথছৰ কুৱেশ্যনসমূহ দি থকা হয় গতিকে যদি আপোনালোকে টেলিগ্ৰাম আছে মানে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে সকলোৱে টেলিগ্ৰাম মানে মোৰ চেনেলটো জইন হওক লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে লগতে বন্ধুসকল নিশ্চয়তো আপোনালোকে জানে যে সন্ধিয়া 7টাৰ পৰা 7:30 বজাৰ ভিতৰত আপোনালোকলৈ প্ৰতিদিনে একোখনকৈ মডেল প্ৰশ্নকাকত দিয়া হৈ আছে য'ত নেকি প্ৰতিদিনে আপোনালোকলৈ মই অতি গুৰুত্বপূৰ্ণ 10টাকে প্ৰশ্ন আগবঢ়াই আছোঁ গতিকে আপোনালোকে সকলোৱে ধুনীয়াকৈ সেই প্ৰতিটো প্ৰশ্নই চাব মইতো মানে আশা কৰিছোঁ যে আপোনালোকে যদি সেই প্ৰশ্নখিনি ধুনীয়াকৈ কভাৰ কৰে তেতিয়াহ'লে DHSৰ এক্সাম বুলি নহয় আপোনালোকে যিকোনো এক্সাম দিবলৈ যাওক তাত মেথছৰ যিখিনি আপোনালোকে পাৰ্ট পাব সেইখিনি সকলোৱে 100% কৰিব পাৰিব ঠিক আছে গতিকে ধুনীয়াকৈ সকলোৱে চাব সদু শেষত সকলোকে জনাইছোঁ যে আপোনালোকে ইমান ধুনীয়াকৈ আপোনালোকৰ বাবে মানে ভিডিঅ'সমূহ প্ৰস্তুত কৰি থাকোঁ গতিকে সকলোৱে ভাল ধৰণে বা ভালকৈ অন্তৰৰ পৰা মানে সকলোৱে ভিডিঅ'টো লাইক কৰিব লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে গতিকে এইখিনিয়ে কম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব বাৰু ঠিক আছে আজিলৈ এৰিছোঁ সকলোকে অন্য এটা নতুন আৰু গুৰুত্বপূৰ্ণ ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই জয় আই অসম